হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আৰু এটি নতুন ভিডিঅ'লৈ জেডএছ টেকন'লজি জ্ঞান চেনেলৰ পৰা। তো আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। তো আজি এটা বিশেষ ভিডিঅ' টপিকছৰ ওপৰত কথা পাতিব গৈ আছোঁ। সেয়া হ'ল যে আমি জাতিৰ প্ৰমাণপত্ৰ মানে কাষ্ট চাৰ্টিফিকেটখন কেনেকৈ বনাই ল'ব পাৰোঁ ষ্টেপ বাই ষ্টেপ। দুটা ছিষ্টেমত, এটা হ'ল আপোনাৰ সেৱা সেতু পৰ্টেলৰ পৰা আৰু এটা হ'ল ডিষ্ট্ৰিক্ট পৰ্টেল এমট্ৰনৰ পৰা। মানে CSC লগ ইন কৰি পেলাই কেনেকৈ কৰিব, মাত্ৰ 10 টকাতে বনাই ল'ব পাৰোঁ কাষ্ট চাৰ্টিফিকেটখন। ঠিক আছে, তো ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, ব্ৰাউজাৰ এটা খুলি ল'ব লাগিব যিকোনো। তো মোৰ মতে ব্ৰাউজাৰটো মানে মজিলা ফায়াৰফক্সটো বেছি ভাল, বেষ্ট। তাতে পেমেণ্ট মানে এভৰিথিং কাম তাতে ডিষ্ট্ৰিক্টৰ কামখিনি ভাল হয়। তো মোৰ চেনেলটোলৈ যদি আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে, নতুন ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো বজাই দিব। তাতে কি হ'ব, মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম, আপোনালোকে ফাৰ্ষ্ট টাইম সেইটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, হোৱাটছআপ ফেচবুক যোগে। তো ব'লা দেৰি নকৰি ষ্টাৰ্ট কৰোঁ, কেনেকৈ কৰিব পাৰোঁ ষ্টেপ বাই ষ্টেপ। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট টাইম এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব। তো ব্ৰাউজাৰ মানে এইটো আপোনাৰ গুগল ক্ৰোম আছে, ফায়াৰফক্স, মজিলা ফায়াৰফক্স আছে, এইটো ফায়াৰফক্সটো ইয়াৰ কাৰণে ভাল। মানে CSC লগ ইন কৰি পেলাই কৰিম ই ডিষ্ট্ৰিক্ট। ঠিক আছে, তো আপোনাৰ ফায়াৰফক্সটো খুলি ল'ব। খুলি লোৱাৰ পিছত গুগল চাৰ্চ কৰিব আপোনালোকে গভটো আছাম বুলি মাৰি দিব। গভটো আছাম মাৰাৰ লগে লগে এইটো চাওক এনেকৈ খুলি আহিব। তো তললৈ এনেকৈ স্ক্ৰল কৰিব, সেৱা সেতু আছে ইয়াত, সেৱা সেতু লগ ইন কৰি পেলাই কৰিব পাৰে চিটিজেনে নিজে। ঠিক আছে, তো আমি কি কৰিম, CSC আৰু BFC হোম যিটো অফিচিয়েল ৱেবছাইট আছে এমট্ৰনৰ, গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া, তো আমি এইটো লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এইটো এটা ৱাৰ্নিং পটেনচিয়েল চিকিউৰিটি ৰিস্ক বুলি আছে, এডভান্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একচেপ্ট কণ্টিনিউ তাতে গুচি যাব। যোৱাৰ পিছত চব এনেকৈ খুলি আহে। খুলি অহাৰ পিছত এইটো অনলাইন ছাৰ্ভিচ আছে, ডাউনলোড ফৰ্ম আছে, ইয়াৰ পৰা কৰি ল'ব পাৰিব। ডাউনলোড ELB এডমিট কাৰ্ড, ডাউনলোড ফৰ্ম, এইটো। তো আপোনালোকে কি কৰিব, ফৰ্ম এটা ডাউনলোড কৰি লৈ পেলাই এইটো এনেকৈ চাই মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, গোটেইখিনি ফৰ্ম ইয়াত আছে। এপ্লিকেশ্যন ফৰ ভেণ্ডৰ, এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন, মেৰিজ, বাকী কাষ্ট চাৰ্টিফিকেট, এইটো কাষ্ট চাৰ্টিফিকেট ইয়াত ডাউনলোড কৰি ল'ব। অলৰেডি মই ডাউনলোড কৰি থৈ দিছোঁ। ঠিক আছে, তাৰপিছত আমি হোম পেজটোত ডাউনলোড কৰি পেলাই ই গভৰ্নেন্স চাৰ্ভিচ আছে, ইয়াত ক্লিক কৰা। অলৰেডি মোৰ ID পাছৱৰ্ড আছে ইয়াত, লগ ইন কৰি ল'ম। লগ ইন হৈ গ'লোঁ। হৈ যোৱাৰ পিছত ইয়াতে কি কৰিব, চাৰ্চ মানে চিলেক্ট কৰি ল'ব, কাষ্ট বুলি মাৰি দিব। কাষ্ট মাৰাৰ লগে লগে কাষ্ট চাৰ্টিফিকেট আহি গ'ল আৰু গ'ত গুচি যোৱাৰ পিছত এইটো চাওক অনলাইন আছে, অনলাইন ক্লিক কৰিব, ছাবমিট অনলাইন ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক এপ্লিকেশ্যন ফৰ কাষ্ট চাৰ্টিফিকেট, জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। তো ইয়াত ফাৰ্ষ্ট লেংগুৱেজ অফ দ্য চাৰ্টিফিকেট আপোনাৰ যোনটো সুবিধা হয়, অসমীয়া, বেংগলী আৰু বড়ো আছে। তো এছামিজটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আপোনাৰ SC হয়, ST, H মানে হিল, STP, প্লেন, OBC, MOBC গোটেইখিনি আছে ইয়াত। তো আমিতো OBC হে এপ্লাই কৰিম। তো ইয়াৰ কাৰণে এতিয়া আমি কি কৰিম, এপ্লিকেণ্ট নেমটো মাৰি দিম। ঠিক আছে, তাৰপিছত ইয়াৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল নে ফিমেল। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব। ঠিক আছে, পেন নাম্বাৰ, ইমেইল এইবিলাক ৰেজিষ্টাৰ নাই, নিদিলে একো নাই। এবিক নাম্বাৰ, ডেট অফ বাৰ্থটো ৰেজিষ্টাৰ আছে, ডেট অফ বাৰ্থটো ক্লিক কৰিব। ঠিক আছে, হয়, April 5,
নেক্সটত আপুনি কাষ্টটো post Radvanshi, select post Radvanshi. Next up father name to mari dibo, tar pisot mother name, tar pisot apunar enter. এটো না লাগে রেজিস্টার না, এটো লাগবো জি কিটা মানে রেজিস্টার আছে এটো কম্পালসারি, ঠিক আছে। তো যেটো ডিস্ট্রিক্ট হয় ডিস্ট্রিক্ট সিলেক্ট করে দিব, তার পিছত আপোনাৰ মহকুমা শ্ৰীৰাম সুদান তাৰ যোনটো হয় ড্ৰপ ডাউনত যদি গাঁওখন নাথাকে এনে আদাৰ্স কৰিব, আদাৰ্স কৰি পেলাই সিলেক্ট কৰি ইয়াতে নামটো লিখি দিব, ঠিক আছে। তাৰপিছত পুলিচ ষ্টেচন, নেক্সট এইটো আদাৰ্স আহি গ'ল। পিন নাম্বাৰটো দিব, ঠিক আছে। নেক্সট এপ্লিকেণ্টৰ কপি এটা দি দিব ইয়াত, অলৰেডি মই স্কেন কৰি থৈ দিছোঁ। তাৰপিছত কি কৈছে প্ৰুফ অফ ডেট, যিকোনো এটা ডেট, ইয়াৰ আধাৰ আছে আধাৰটো সোমাই দিম মই, ঠিক আছে। নেক্সট আপোনাৰ কি আছে প্ৰুফ অফ ৰেচিডেন্স, পাৰ্মানেণ্ট ৰেচিডেন্স, এইটো আধাৰ এপিক ভোটাৰ আইডি যি আছে সেইটো দিব, ঠিক আছে। আধাৰ আৰু ভোটাৰ কাৰ্ড মই দি দিলোঁ, এইটো কালাৰ এইটো চাওক। নেক্সটত কাষ্ট চাৰ্টিফিকেট দি দিব, ফাদাৰ এইটো নিজৰে হয়, ৰিপ্লেচ হৈ আছেতো। নেক্সটত আপুনি কি কৰিব, এনি আদাৰ ডকুমেণ্টত মই গাঁওবুঢ়াখন সোমাই দিলোঁ। নেক্সটত এপ্লিকেণ্ট ফৰ্মখন দি দিব, এপ্লিকেণ্ট ফৰ্মটো এনেকৈ দি দিব, ঠিক আছে। নেক্সটত এইখন কেইটা স্কেন কৰিলে, এটা দুটা দুটা চাৰিটা পাঁচটা ছটা সাতটা আঠ নটা, টোটেল 9টা পেজ স্কেন কৰিলোঁ। 2 3 3 4 4 8 9 চেক লগাই দিব, লগাই দিয়া পিছত সাবমিটত ক্লিক কৰি দিব, ইয়েছ কৰি এইটো আহি গ'ল 30 rupees অনলি। তো মোৰ আইডি ভেৰিফাই আছে, 10 টকাতে হৈ গ'ল, চাৰ্টিফিকেটখন ভেলিডেট কৰি দিব। তো আপোনালোকে এনেকৈ ধুনীয়াকৈ নিজৰ কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰি ল'ব পাৰিব CSC চেণ্টাৰত গৈ পেলাই। ইয়াত কি হয় মানে এই বস্তুটো ৰিজেক্ট নহয় কেতিয়াও, যদি কোনো ডকুমেণ্টৰ কমি হয় তেতিয়া ৰিভাৰ্ট কৰে, ৰিভাৰ্ট কৰাৰ পিছত এইটো যোনটো খুজিব সেইটো আকৌ ৰিআপলোড কৰি দিলে বস্তুটো আহি যায়। তেনেকৈ একনলেজমেণ্ট গভৰ্ণমেণ্ট অফ আছাম চিৰাং ডিষ্ট্ৰিক্ট একনলেজমেণ্টখন আহি গ'ল। তো এনেকৈ আপোনালোকে CSC চেণ্টাৰত গৈ পেলাই যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে এপ্লাই কৰি দিব, নতুন পুৰণি যি আছে ৰিপ্লেচমেণ্ট গোটেইখিনি হয়।